নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছো আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছো দৈনিক ৰাশিফল হিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়। বন্ধু বান্ধৱীসকল মোৰ দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফলো কৰিব। এতিয়া আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতান লগতে গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে আপোনালোকক জনাওঁ। আজি হৈছে 1432 ভাস্কৰাব্দ অসমীয়া জেঠ মাহৰ 11 তাৰিখ ইংৰাজী 2025 চনৰ মে মাহৰ 26 তাৰিখ সোমবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:33 আৰু সূৰ্য অস্ত যাব আবেলি 6:02। আজি হৈছে কৃষ্ণপক্ষ চতুৰ্দশী তিথি ভৰণী নক্ষত্ৰ শোভনযোগ আৰু শকুনিকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ দিনৰ 1:40 আগত মেঘ ৰাশি হ'ব আৰু দিনৰ 1:40 যোৱাৰ পিছত বৃষ ৰাশি হ'ব। মেঘ ৰাশি হ'লেই অ আ আৰু ল এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু বৃষ ৰাশি হ'লে ই উ ব এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লেই ৰাতিপুৱা 8:33 আগত দুখিলা যোগ পাব। 45 দিন ব্ৰত পালন কৰিব লাগিব আৰু দিনৰ 8:23 যোৱাৰ পিছত প্ৰতিহিতা যোগ পাব। 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত 2 পাত দোষ পাব মৃতকে। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল হিতান লগতে গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে আপোনালোকক জনোৱা হ'ল। এতিয়া দৈনিক ৰাশিফল হিতান আৰম্ভ কৰিছোঁ। দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব, নিজৰ মনৰ জোখাৰে আগবাঢ়ি যাব পাৰিব। নতুন নতুন সুযোগ আহিব, নতুন প্ৰচেষ্টা হাতত ল'ব পাৰিব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব। পাৰিবাৰিক ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব। আজি বিদ্যাৰ্থীসকলে নতুন বিদ্যা নতুন কৌশল আয়ত্ব কৰিব পাৰিব। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত কষ্ট স্বীকাৰ কৰিব লাগিব। আজি আপোনালোকক জিৰণিৰ প্ৰয়োজন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন লাভ কৰিব। শত্ৰুৰ পৰা সাৱধান হ'ব। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত কষ্টৰ মাজেৰে আগবাঢ়িব লাগিব। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। মানসিকভাৱে আপোনালোকে আজি অস্থিৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব। কৰ্মক্ষেত্ৰত সফল হ'ব পাৰিব। প্ৰেমত অশান্তিৰ ভয় আছে, বিশেষকৈ তৃতীয় পক্ষৰ পৰা অশান্তি হোৱাৰ ভয় আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, বিদ্যাত উন্নতি হোৱা দেখা যাব। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব। কৰ্মক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। নিজৰ কৰ্ম কৰি যাব পাৰিব। শুভ সংবাদ লাভ কৰিব। বন্ধুৰ পৰা সহায় লাভ কৰিব। বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাব। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত ক্ষতিৰ ভয় আছে। আজি আপোনালোকে আৰ্থিক বিনিয়োগত সাৱধান হ'ব। কৰ্মক্ষেত্ৰত কষ্ট স্বীকাৰ কৰিব লাগিব। কষ্টৰ মাজেৰে আগবাঢ়িব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম, প্ৰেমত সুখ। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, বিদ্যাত সুনাম অৰ্জন কৰিব পাৰিব। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। মানসিকভাৱে আপোনালোকে আজিৰ দিনটো দুৰ্বল হ'ব। হতাশাই দেখা দিব। কৰ্মক্ষেত্ৰত খেলি মেলিৰ মাজেৰে আগবাঢ়িব লাগিব। দাম্পত্য জীৱনত আজিৰ দিনটোত পতি পত্নীৰ মাজত অভিমান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। শাৰীৰিক ক্ষেত্ৰত আজিৰ দিনটোত শৰীৰ বহুত বেছি ভাল নহ'ব, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। বিশেষকৈ আজি আপোনালোকক মূৰৰ বিশেষ কষ্ট দিব। কৰ্মক্ষেত্ৰত বিৰক্তি অনুভৱ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব পৰিয়ালৰ সদস্যসকলৰ সৈতে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, বিদ্যাত উন্নতি হোৱা দেখা যাব। বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। মানসিকভাৱে আপোনালোকে অশান্তি অনুভৱ কৰিব। শুভ কাৰ্যত বাধাপ্ৰাপ্ত হ'ব, বাধা বিঘিনিয়ে দেখা দিব। কৰ্মক্ষেত্ৰত এলাহ বৃদ্ধি পাব। প্ৰেমত অশান্তিৰ ভয় আছে। বিদ্যাৰ্থীসকল বিদ্যা ক্ষেত্ৰত অমনোযোগী হোৱা দেখা যাব। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে নতুন প্ৰচেষ্টা হাতত ল'ব পাৰিব। উৎসাহ বৃদ্ধি পাব। বন্ধু বান্ধৱী লাভ কৰিব। পুৰণি বন্ধুৰ লগত পুনৰ যোগাযোগ হ'ব। প্ৰেমত সঁহাৰি লাভ কৰিব। দাম্পত্য জীৱন সুখৰ হ'ব। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ বিলাসিতা বৃদ্ধি পাব। সমস্যাৰ সমাধান হ'ব। ব্যৱসায় বাণিজ্যত লাভান্বিত হ'ব। সন্মান বৃদ্ধি পাব। বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। হিংস্ৰ জন্তুৰ পৰা আজিৰ দিনটোত আপোনালোক সাৱধান হ'ব। আত্মীয়ৰ পৰা মৰম আদৰ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। সহকৰ্মীৰ পৰা সন্মান লাভ কৰিব। আজিৰ দিনটোত ভাতৃ ভগ্নীৰ লগত অমিল হোৱা দেখা যাব। প্ৰেমত কষ্ট। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয়ে জনালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায়। আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি, তেওঁলোকে পেজটি ফ'ল' কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।